এয়া বেংক নিফটিত পল এণ্ড ফ্লেগ হ'ব ধৰিছে, কাৰণ ডাবল টপ হৈ গ'ল। এতিয়া চাগে ডাঙৰ কেণ্ডেল 50% তললৈ অহা নাই, চাইডৱে হৈ আছে। এইটো ষ্ট্ৰেটেজি কয় পল এণ্ড ফ্লেগ। গতিকে মাৰ্কেট আপ ট্ৰেণ্ড হোৱাৰ চান্সটো বহুত বেছি আছে। এই ৰৈ আছে একমাত্ৰ নিফটি চাইডৱে হোৱাৰ কাৰণে। যেতিয়া নিফটি ব্ৰেক কৰিব, এইটো দৌৰিব, কাৰণ 54,100ত ডাঙৰ ৰেজিষ্টেঞ্চ আছে। তথাপি পল এণ্ড ফ্লেগ হোৱা মানে আপ ট্ৰেণ্ড হোৱাৰ চান্স এটা আছে। বেংক নিফটি ডাবল টপ হৈছে, এই চাওক ডাবল টপ হ'বলৈ যাব বিচাৰি আছে, কিন্তু কি হৈছে নিফটি চাইডৱে আছে। নিফটি চাইডৱে আছে, চাওক নিফটি চাইডৱে থকাৰ কাৰণে যদিও ডাবল টপ হৈছে, উঠিব পৰা নাই।